আজি আমাৰ মনসা পূজা আৰু সেয়ে আজি ব্লগটো মনসা পূজাৰে হ'ব গতিকে সকলোৱে ব্লগটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। নমস্কাৰ সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এইফালে বামুণ আহি পালে আৰু লগতে পূজাৰ যোগাৰখিনি কৰি আছে আৰু আমাৰ মনসাৰ প্ৰতিমা অনা নাই আৰু লগতে এইফালে চব্জি কাটি আছে দুপৰীয়াৰ খানাৰ কাৰণে, যিহেতু নিৰামিষ খানা হ'ব পূজা শেষ হোৱাৰ পিছত, সেইকাৰণে চব্জি কাটি আছে। আৰু এয়া আমাৰ ৰাতিপুৱাৰ দৃশ্য, এইখিনিয়ে পূজাৰ যোগাৰ অলপ উলিয়াই দিছে, সেইখিনি কৰিছে। লগতে ৰান্ধনীৰ কামখিনি কৰিছে। লাহে লাহে মানুহখিনি আহিব ধৰিছে পানী তুলিব যাবৰ কাৰণে আৰু আমিও ৰেডি হ'বাই আছে, ৰেডি হয় নাই এতিয়ালৈকে। আৰু এয়া আমাৰ ধুতি পিন্ধি আছে, দাদাই পিন্ধা হৈ গ'ল কিন্তু এতিয়া এওঁ পিন্ধি আছে আৰু আমাৰ মোৰো হৈ গ'ল, বাইদেউৰো হৈ গ'ল, গোটেইকেইটাই আমি ৰেডি আৰু পূজাত পানী তুলিব যাম আৰু সকলোৱে ব্লগটো শেষলৈ চাই থাকিব। লগত মিক্সাৰত না মিক্সিত মাইক্রোফোনটা আনলে হলাকে হই না দে ইফালে চা লাজ করব নেকি? আমার লাজ করে তুই কি লাজ করব লাগে? ভিডিওতে যা তুই ভিডিওতে কি লাজ করব লাগে? আমার মনসা পূজা আৰু ইটা পানী তুলবা যাম। পানী তুলবা যাৰ আগত ফটোগ্ৰাফি কৰি মচি ললো আৰু এইফালে আমাৰ সৰু তাই লাজ কৰে ভিডিঅ' উঠাৰ কাৰণে। আৰু এতিয়া আহিলোঁ পাকঘৰত, আপোনালোকক অলপ দেখুৱাই দিম বুলি ভাবিলোঁ। এফালে চব্জি বনাই আছে, এফালে পানী গৰম আৰু সেইফালে কিবা বনাই আছে, সেইখিনি মই ভালদৰে আন্দাজ কৰিবই নহ'ল। আৰু এতিয়া যাম আমি পানী তুলিবৰ কাৰণে, পানী তুলিব এয়া যাবৰ কাৰণে ৰেডি। ফটো wow.
এতেও পানীৰ টেকলি আছে পৰি পানীত টেকলি পৰি আছে ভূটানাং পাপ বিশুতি কাৰক নাৰায়ণ স্বৰূপায় মাল্লি বাহিৰ ৰখি যাব তাৰে মাজৰ পৰা ধুনীয়াকৈ তিনিবাৰ তিনিবাৰ আমি বেটারি গাড়ি যাইছো বর্তমান বুঝবা তারপরে রান পাইছো অলপমান সেইকাৰণে পানী তুলি আহি ঋষিৰ এইকেইজন যে আহাৰ লগত বহুত ধুনীয়াকৈ সি বহি আছে পুখুৰী পাৰত লগতে আছে আমাৰ টিকলিও আৰু মই ইয়াতে সি বহি থাকিব দিছোঁ নহ'লে ৰুমত গ'লে সি মোবাইল চাই থাকিব মোবাইল চাই থকাত কৰি অলপ লগ হ'লে সিৰো মনটো ভাল লাগিব যিহেতু সি ৰুমত লগ নাপায়ে আৰু সি ইয়াত থাকিব দিয়ে আৰু আমি আছোঁ ইয়াত আৰু এইফালে আমাৰ বগৰী খাইছে বগৰী খাই দিছে দেখিছে না সকলোৰে লগ লাগিব সেইকাৰণে এনেকৈ দিছে আৰু বগৰীৰ ছিজনটো গ'লে আৰু এতিয়াতো খাব নাপামেই কিন্তু ভিডিঅ'টো এডিটিং কৰি থাকোঁতে খাব বৰকৈ মন গৈছে আৰু এইফালে মানুহখিনি গোটেই অহা হৈ গ'ল পূজা যোৱা সময়ত জুই দিয়াই নাই এতিয়ালৈকে অলপ দেৰি হ'ব আৰু এই গোটেইখিনি মানুহ এবাৰ আপোনালোককো ভালদৰে দেখুৱাই দিছোঁ আৰু গোটেইখিনি আমাৰ ঘৰৰে মানুহ হালি গেলে ওকে যায় Kilip tuh Hasan kilip lagi ya ini dah. Lebar cilik ya sih. Sorno, Bondeno, Nagino, Poti, Putto, Birajitang, Rokto, Bostro, Poriganong. Kotor enggak deh. Thon nih, amarai tak disu. Kabar lamda membantu.
আজিৰ ব্লগটো অলপ দীঘলেই হ'ল আগৰ ভিডিঅ'তকৈ, যিহেতু পূজাৰ ব্লগ মই এইটো এটা ভিডিঅ'তে দিছোঁ, সেইকাৰণে বহুত দীঘল হৈ গৈছে আৰু কোনখিনি কাটিম কোনখিনি দি দিম ভালদৰে ধৰিবই নোৱাৰোঁ। সেইকাৰণে গোটেইখিনি ভিডিঅ' এটা মেমৰি হিচাপত ৰাখি থলোঁ মই ইউটিউবতে। আৰু আমাৰ ঋষিক মই এতিয়া ভাত খুৱাই আছোঁ আৰু প্ৰথম জাগলিতে ঋষিক ভাতকেইটা খুৱাই লৈছোঁ, যিহেতু সি আজি দিনটো একো খোৱা নাই, ৰাতি ভাত খুৱাই, সেইকাৰণে সি খুৱাই লৈছোঁ। আজিকালি ভিডিঅ'বোৰ দিবৰ কাৰণেই এলাহ হৈছে, দিবৰ কাৰণে নহয় আচলতে ভিডিঅ'বোৰ এডিট কৰিবৰ কাৰণেই বহুত হেলা হৈ গৈছে, সেইকাৰণে ভিডিঅ' দিয়াই নহয়। আৰু ভাবিছোঁ যে আৰু সোনকালে ভিডিঅ' দিব আৰু চেষ্টা কৰিম আগৰ দৰে, কিন্তু কি হ'ব ইমান হেলা লাগে ভিডিঅ'বোৰ এডিট কৰিব ৰৈয়ে থাকে। আৰু এই ব্লগটো হৈছে চৈতৰ 3 তাৰিখৰে, কিন্তু আজিলৈকে মোৰ দিবৰে হোৱা নাই আৰু বহাগ বিহুহে আহি পৰে, সেইকাৰণে ভাবিছোঁ যে ব্লগবোৰ আগতীয়াকৈ দি থওঁ। আৰু শেষত আমিও এতিয়া ভাত খাইছোঁ আৰু নিৰামিষ ভাত, যদিও ভাতখিনি খাই বহুত ভাল লাগিছিল আজি। কেনে লাগছে দিলখুশ খানা মজা ৰান্ধনি ভাল ব্লক কেনে টেষ্ট হৈছে না মজা আৰু কি বাক কিবা লাগব না ইয়ামি কইনো কেন ইউটিউবত যাব দে সব মাইবা বৰ্ণালী ব্লগত যাব